যদি মই ক'ৰবাত 2700 বিঘা মাটি দিওঁ মোক অলপ ভাগ দিব লাগিব নে নাই? গতিকে চৰকাৰে আপোনালোকৰ কাৰণে ইমানখিনি কৰিলে অলপ চলপতো চৰকাৰকো দিব লাগিব। ইমান দি আপোনালোকে মিটিং কৰি এটা ঠিক কৰিব লাগিব যে ইমান এভিকশ্যন নটিচ পাইছে নেকি? আপোনালোকে কৰি আছে এইটো ফৰেষ্টৰ মাটি। ফৰেষ্টৰ মাটি যদি মানুহক পাত্তা দিব লাগে চাৰ্ভে হ'ব লাগিব। মই সেইটোকে কৈছোঁ আপোনালোকে এটা যোৱা 5 বছৰত একো মাটি কাৰো এভিকশ্যন কৰা নাই। কিবা আছে মোক এটা হোৱাটছআপ দিলে হ'ল। ছেটেলাইট চিটিটো য'ত আছে টাউন তাতে ছেটেলাইট চিটি ধুনীয়া ঘৰ জেগাত হ'ব লাগিব। ইমান টকা মানুহৰ ছেটেলাইট চিটি য'ত HPC জেগা আছে অলৰেডি আমাৰ হাতত আছে তাতেহে গোটেই জাগিৰোডখনত ছেটেলাইট চিটি আছে অলৰেডি আমাৰ লগত। মই যিমান দূৰ জানো মোৰ ভুল হলে এই মানুহখিনিক মাটিৰ পট্টা দিবৰ কাৰণে আমি আকৌ বেলেগ জেগাত ইমান মাটি ফৰেষ্টত দিব লাগিব। দি পেলাই মানুহখিনিক পট্টা দিয়াৰ এটা প্ৰস্তাৱ চলিছে। এতিয়া আপোনালোকে ফৰেষ্টৰ মাটিত থাকিব তিৱা মানুহখিনিয়ে ফৰেষ্টৰ ৰাইট পাব বাকীখিনিয়ে নাপাব। এতিয়া যদি এই 2000 বিঘা মাটি 2000 বিঘা আছে হয় নহয় 2700 বিঘা মাটি ফৰেষ্টৰ পৰা মুকলি কৰি আপোনালোকক দিবৰ কাৰণে আমি বেলেগ জেগাত 2700 বিঘা মাটি ফৰেষ্টক দিব লাগিব। সেই মানুহখিনিও ৰেডি হৈ আছিলে বেলেগ জেগাত যে 2700 আমি ফৰেষ্টক দি দিম আৰু এই মাটিখিনি আমি মুকলি কৰিম। জৰীপটোতো এইটোতো ওপৰত মই নিজে আগতে পিডিছেও আলোচনা কৰি গৈছে মাটিটো ফৰেষ্টৰ হয় নহয় এইটোতো ট্ৰাইবেল বেল্ট ব্লক নহয় এইটোতো ফৰেষ্ট হয় এইটো ফৰেষ্ট হয় নহয় মাটিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয় ন নহয় এইটো পিয়ৰ ফৰেষ্ট ফৰেষ্ট 2700 বিঘা মাটিত ফৰেষ্ট থাকিলেও তিৱা মানুহখিনিৰ সমস্যা নাই ফৰেষ্ট ৰাইট পাব পাৰি। নন তিৱা মানুহখিনিতো থাকিব নোৱাৰিব কেতিয়াবা হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ হ'ব যে এভিকশ্যন ফৰেষ্ট এভিকশ্যন হৈ যাব। সেইকাৰণে আপোনালোকে কৰিব লাগে কি চৰকাৰক সহযোগিতা কৰি মাটিখিনি ৰাজহ মাটি কৰি দিব লাগে দি পেলাই আপোনালোকে মাটিৰ কাগজ ল'ব লাগে। আৰু এইখিনি কৰোঁতে যদি চৰকাৰক কিবা অলপ বনাবৰ কাৰণে 200-300 বিঘা মাটি দিয়ে দিলে নিদিলেও নাই ইমানেই চিম্পল কথা। জানিবৰ কাৰণে মোক হোৱাটছআপ এটা দিলেই মই মাতি দিলোঁ ৰমা দাই টিভিত ইমান কৈ দিলে তাতকৈ যদি আপোনালোকক ধৰি লৈ মোৰ ঘৰত লৈ গ'লেহেঁতেন ইমান দেৰি কথাটো হৈয়ে যায়। এটা কাম কৰক আমি মানুহখিনিক কনভিন্স কৰিব মোৰ লগত আহক কিন্তু মানুহখিনিক যদি আপোনালোকে সুবিধাটো ল'ব নিদিয়ে এতিয়া আমি এক জেগাত 2700 বিঘা মাটি পাইছোঁ কিন্তু ফৰেষ্টত দিম এইটো ফ্ৰী কৰিম। যদি আপোনালোকে মানুহখিনিক জীৱনৰ কাৰণে পট্টা নোহোৱাকৈ ৰাখিব খোজে তেতিয়াহ'লে পট্টা নোহোৱাকৈ ৰাখি দিয়ক। বিধায়কে জনাইছে যে 7 বিঘাই পায় চৰকাৰী মাটি 7 বিঘা পায় ট্ৰাইবেল হলে 7 বিঘা পায় ট্ৰাইবেল হলে যিমান মাটি দখলত আছে সিমান বেছি পায় অলপ ট্ৰাইবেল হলে বেছি পায়। এই কথাখিনি আলোচনা কৰিলে হ'ল। যদি মই ক'ৰবাত 2700 বিঘা মাটি দিওঁ মোক অলপ ভাগ দিব লাগিব নে নাই? মই যদি তিৱা মানুহখিনিক ৰেভিনিউ পট্টা দিবৰ কাৰণে ধৰমটোল বা নগাঁৱৰ পৰা 2700 বিঘা জেনেৰেল মানুহৰ মাটি মই গতাই দিওঁ নহ'লেতো ফৰেষ্টে ৰেভিনিউ কৰিব নিদিয়ে। ৰমাত আপুনি বুজাই নিদিয়ে যে ডি ৰিজাৰ্ভ কৰিবৰ কাৰণে চৰকাৰী মাটি দিব লাগিব। গতিকে চৰকাৰে আপোনালোকৰ কাৰণে ইমানখিনি কৰিলে অলপ চলপতো চৰকাৰকো দিব লাগিব। ইমান দি আপোনালোকে মিটিং কৰি এটা ঠিক কৰিব লাগিব যে এই মানুহখিনিক পট্টা দিয়ক 5 বিঘা কৰি দিয়ক 7 বিঘা কৰি দিয়ক 10 বিঘা কৰি দিয়ক দিয়ে দিয়ক আৰু দিয়াৰ পিছত এইখিনি মানুহ মাটি বাকী থাকিব ইমান দিব। আৰু নন ট্ৰাইবেল মানুহে কিন্তু যেনে তেনে 7 বিঘাতকৈ বেছি নাপাব ট্ৰাইবেলে পাব। কিমান কিমান মানুহ আছে 50 বিঘা তিৱাখিনিতে নন তিৱা চৰকাৰে 7 বিঘাহে দিব পাৰিব তিৱাক দিব পাৰিব ট্ৰাইবেলক পাৰিব ইণ্ডিজেনাছকো নোৱাৰে। লেণ্ড পলিচি মতে ইণ্ডিজেনাছ 7 বিঘা
আৰু বাকী তিৱা বড়ো কাৰ্বি কছাৰী তেওঁলোকক আমি এটা 50 বিঘালৈকেও যাব পাৰি যদি মাটি আছে মিচিঙে পাইছে য'ত মাটি আছে মিচিঙত কিমান মাটি আছে থাকিলে দিব সেইকাৰণে 27 বিঘাতে মাটি মই বেলেগত দিম তাৰ কাৰণে মোকো কিমান দিবা হিচাপটো উলিয়াই লোৱা তোমালোকে এইটো কথা কৈ যাব ঠিক আছে আমাৰ পৰা দিলে বাকী যদি মাটি থাকি যায় তাত জাগিৰোড টাউনশ্বিপ হ'বনে নহ'ব জাগিৰোড টাউনশ্বিপ নহয় অনুষ্ঠান প্ৰতিষ্ঠান আজি বোলে এখন মেডিকেল কলেজ কালি বোলে ইঞ্জিনিয়াৰিং কলেজ কালি বোলে গভৰ্ণমেণ্টক প্ৰাইভেটত দিয়া নহয় এই স্পষ্ট কৰি দিবি স্পষ্ট কৰি দিবি ছাৰ এইখিনি টাউনশ্বিপ নহয় আলোচনা কৰিব আহিলে মই মাইনত বনাই দিম